এই মুহূৰ্তত আপোনালোকৰ বাবে আন এক খবৰ লৈ আহিছে। এবাৰ চোৰে বাছি ললে মছজিদত চোৰে চাফাই অভিযান চলাইছে। জুৰিয়াত সংঘটিত হৈছে এই ঘটনা। এটা মছজিদত চোৰ সোমাই চাফাই অভিযান চলোৱা ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ অঞ্চলতে চোৰে মছজিদত সোমাই বিভিন্ন খা সামগ্ৰী চুৰ কৰি লৈ গৈছে আৰু মছজিদৰ যি মাইক সেই মাইকো চোৰে চুৰি কৰি লৈ গৈছে আৰু বহু বিভিন্ন সামগ্ৰী চোৰে সেই মছজিদটোৰ পৰা লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু এই যি ঘটনা চোৰৰ যি চোৰৰ উপদ্ৰৱৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত লৈ আহিব বিচাৰিছো সবিশেষ। আমি জনাই আছো যে জুৰিয়াত চোৰৰ উপদ্ৰৱ আৰু চোৰে মছজিদত চাফাই অভিযান চলাইছে। আৰু এবাৰ কাৰো বাসগৃহত নহয়, এবাৰ পবিত্ৰ মছজিদত চোৰে চাফাই অভিযান চলাইছে। অভিযান চলাই চোৰে লৈ গ'ল মছজিদৰ মাইক। আৰু জুৰিয়াৰ পূব চতিয়ানত চোৰে এই অভিযান চলাইছে। জুৰিয়াৰ পূব চতিয়ানৰ আমিনপাৰা মছজিদত চোৰে অভিযান চলাইছে, চুৰিকাণ্ড সংঘটিত কৰিছে। ইফালে জুৰিয়া আৰক্ষী আৰু একাংশ গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাৰ বাবেই পূব চতিয়ান গাঁৱৰ লগতে বিভিন্ন অঞ্চলত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আহিছে। আৰু গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। দৃশ্যাংশ আপোনালোকে দেখিছে, এই মছজিদটোতে চোৰে চাফাই অভিযান চলাইছিল আৰু কাৰো বাসগৃহত নহয়, এবাৰ পবিত্ৰ মছজিদত চোৰে চাফাই অভিযান চলাইছে আৰু চোৰে মছজিদৰ পৰা মাইকৰ ছেট লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু জুৰিয়াৰ পূব চতিয়ানত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। আমিনপাৰা মছজিদত চোৰে অভিযান চলাইছে। পূব চতিয়ানত অৱস্থিত আমিনপাৰা মছজিদত চোৰে মছজিদত সোমাই মছজিদৰ মাইকৰ মেচিন লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু ইফালে জুৰিয়া আৰক্ষী আৰু একাংশ গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাৰ বাবেই পূব চতিয়ান গাঁৱৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চলত সঘনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। আৰু এই ধৰণেই এটা মছজিদৰ পৰা চোৰে অভিযান চলাই মছজিদৰ মাইকৰ ছেট লৈ যোৱা ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। আৰু গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় লোকে। আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। আজি আমাৰ পূব চতিয়ান সোণাইপাৰ পাঞ্জেঙানা মছজিদৰ পৰা আজি ৰাতি মছজিদৰ মাইকৰ মেচিনটো চুৰ হৈ গৈছে। সেই মৰ্মে আমি আজি সকলো ইছলাম ধৰ্মৰ মানুহসকলক তথা সকলো মানুহৰ এটা মেছেজ দিব বিচাৰিছোঁ, যাতে যদি কোনোবাই এই মেচিনটোৰ খবৰ পায় বা কোনোবাত বিক্ৰী কৰা দেখে বা কোনোবাই যদি দেখে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ফোন নাম্বাৰ দিয়া থাকিব। সকলোৱে যাতে কোনোবা যাতে খবৰ পায়, সকলোৱে যাতে আমাৰ লগত যোগাযোগ কৰে, যাতে আমি আমাৰ এই পাঞ্জেঙানা মছজিদৰ মেচিনটো আমি পাওঁ। সেইকাৰণেই আমি আজি এই পূব চতিয়ান আমিনপাৰা পাঞ্জেঙানা মছজিদৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ৰাইজক আহ্বান জনালোঁ। কেতিয়া গম পাইছিলে আপোনালোকে? আমি ৰাতিপুৱা ফজৰৰ নমাজৰ সময়ত আহি যেতিয়া ফজৰৰ আজান দিবৰ ওলাইছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে মেচিনখন নাই। তাৰপিছত আমি বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিছোঁ, কোনেও গম নাপায়। মানে আজি ৰাতি আমাৰ সন্দেহ হৈছে চোৰে লৈ গৈছে। গতিকে চোৰে নিলে চাগে কোনোবা জেগাত বিক্ৰী কৰিব বা কোনোবা যদি গম পায়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। দেখা যায় গাঁও অঞ্চলত, ভিতৰুৱা অঞ্চলত সঘনাই চুৰি হোৱা দেখা যায়। যিহেতু গাঁওৰক্ষী বাহিনী বিডিবিৰ মানুহ নিয়োগ কৰা থাকে, সিহঁতে পহৰা দিয়ে নে ৰাতি? গম পায়নে বিডিবিৰ মানুহ কোন আছে আপোনালোকৰ? বিশেষকৈ আমাৰ পূব চতিয়ান এলেকাত বিডিঅ পাৰ্টি আছেনে নাই আমি গম নাপাওঁ, কিন্তু আমি জানামতে প্ৰত্যেক থানাৰ প্ৰত্যেকটো গাঁও অঞ্চলতে বিডিঅ পাৰ্টি থাকে। কিন্তু আমাৰ গাঁৱত বিডিঅ পাৰ্টি আছেনে নাই আমি গম নাপাওঁ। যদি থাকে বা নাই, আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাম, যদি আমাৰ পূব চতিয়ান এলেকাত বিডিঅ পাৰ্টি আছে, বিডিঅ পাৰ্টিৰ কাম আমি কিন্তু দেখা নাপাওঁ। যদি আছে, কিয় নকৰে? বিডিঅ পাৰ্টিৰ ডিউটিখিনি বিডিঅ পাৰ্টিয়ে কিয় নকৰে? কৰিবৰ কাৰণে আমি আমাৰ প্ৰশাসনক অনুৰোধ জনালোঁ, যাতে প্ৰশাসনে আমাৰ পূব চতিয়ান গাঁৱৰ বিডিঅ পাৰ্টিটোক মাতি নি যাতে প্ৰশিক্ষণ দিয়ে, যাতে পূব চতিয়ান গাঁৱত যাতে সিহঁতে বহি যাতে
ঘৰত শুই থাকিলেতো BDO পাৰ্টিৰ কাম নহয় যাতে পহৰা দিয়ে কিন্তু আমি আমাৰ পূবচতীয়ান গাঁৱৰ BDO পাৰ্টি কোন BDOৰ সেক্ৰেটাৰী কোন আমি এই অঞ্চলৰ ৰাইজে কিন্তু গম নাপাওঁ জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি টাইম 24